বিহু বুলি ক'লে এই পিঠাবিধৰ অবিহনে যেন কিবা আধৰুৱা আধৰুৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া তৈয়াৰ কৰিব ওলাইছোঁ তিল পিঠা। মই এয়া বৰা চাউল লৈছোঁ। পানী দি চাউলখিনি এতিয়া ভিজাই ৰাখিছোঁ। মই যিহেতু ৰাতি ভিজাইছোঁ, গতিকে গোটেই ৰাতিটো ৰাখি দিম এনেকেই। এয়া ৰাতিপুৱা চাউলখিনি মই ভালদৰে ধুই এনেকুৱা খৰাহী এটাত লৈ লৈছোঁ, যাতে পানীখিনি নিগৰি যায়। আজি চাউলখিনি ঢেঁকীতে খুন্দিছোঁ। অলপ অলপকৈ চালি এয়া চাওক, আটাইখিনি চালি ল'লোঁ। এতিয়া জুইত টাৱা এখন বহাই দিছোঁ আৰু ইয়াতে তিলখিনি লৈ লৈছোঁ। তিলখিনি 2 মিনিটৰ বাবে মই ভাজি লৈ গ্ৰাইণ্ডাৰ জাৰটোত ভৰাই দিছোঁ আৰু এইখিনি ভালদৰে খুন্দি লৈছোঁ। তিলখিনি ভালদৰে খুন্দি সোৱাদ অনুসৰি মিঠৈ সানি লৈছোঁ। আজি মই আপোনালোকক এই চালনীখনৰ সহায়েৰে খুব সুন্দৰ পিঠা তৈয়াৰ কৰি দেখুৱাম। নশিকাৰুসকলৰ বাবে এই চালনীখনেৰে পিঠা বনাবলৈ খুব সহজ হ'ব। চাওক, এইদৰে চালনীখনত পিঠাগুড়ি লৈ এনেদৰে চালি দিব। মাজত এতিয়া তিল আৰু গুড়ৰ মিশ্ৰণ দি দিছোঁ। আৰু এইদৰে ফ'ল্ড কৰি দিছোঁ। এয়া হেতা পিঠা তৈয়াৰ কৰি ল'লোঁ। আৰু বাকীবোৰো একেধৰণেই বনাই লৈছোঁ। আপোনালোকেও এইদৰে খুব সহজ আৰু সুন্দৰভাৱে তিলপিঠা তৈয়াৰ কৰক। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। পুনৰ নতুন এটা সহজ আৰু ইণ্টাৰেষ্টিং ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।